নমস্কাৰ দৰ্শকসকল, স্বাগতম জনাইছোঁ ব্যতিক্ৰমৰ এই ব্যতিক্ৰমী ধৰ্মীয় অনুষ্ঠানলৈ। দৰ্শকসকল, আজি এটা বিশেষ দিনত আমি আপোনালোকৰ সন্মুখত আহি উপস্থিত হৈছোঁহি। আজি বিশ্ব পৰিৱেশ দিৱস। এটা বিশেষ দিন সকলোৰে বাবে। আমি সকলোৱে এখন মুক্ত আকাশ বিচাৰোঁ, এখন মুক্ত পৃথিৱী বিচাৰোঁ, যিখন পৃথিৱীত মুক্ত মনেৰে ঘূৰি ফুৰিব পাৰে বিহংগ, মুক্ত মনেৰে ঘূৰি ফুৰিব পাৰে বনৰ জীৱ জন্তু, আৰু আমাৰ নতুন প্ৰজন্মৰ কণমানি সকলো যেন এখন মুকলি আকাশৰ তলত এজাক চৰাইৰ দৰে তেওঁলোকে মুকলি মনেৰে উৰি ফুৰিব পাৰে, তেওঁলোকে কল্পনাৰ পৃথিৱীখনত উৰি ফুৰিব পাৰে। সন্ধিয়াৰ আকাশত যেতিয়া আমি বগলী দেখোঁ, মনটো বাৰু কিমান ভাল লাগে। আৰু যেতিয়া দূৰ দূৰণি পক্ষীবিলাক, উৰণীয়া পক্ষীবিলাক আমাৰ বাটচৰালৈ আহে, আমাৰ চোতাললৈ আহে, আমাৰ মন প্ৰাণ ভৰি উঠে। আৰু যেতিয়া সেউজীয়া গছ গছনিৰ পৰা, বাৰীতে থকা আমাৰ গছ গছনিৰ পৰা আমি বিভিন্ন বতৰৰ ফল মূলবোৰ খাওঁ, আমাৰ ল'ৰা ছোৱালীহঁতক খাওঁ, কিমান যে ভাল লাগে। আৰু এই বহু কথা আমি কল্পনা কৰোঁ, আমাৰ পৃথিৱীখন যদি সঁচাকৈ ইমান ধুনীয়া হ'লহেঁতেন। আমি যেতিয়া বাতৰি কাকতে হওক বা সৰু পৰ্দাতে হওক ধুনীয়া পৰিৱেশৰ এটা ধুনীয়া ঘৰ দেখোঁ, এটা ধুনীয়া পৰিৱেশ দেখোঁ, মনটো ভৰি যায়। আমিও যদি পালোঁহেঁতেন এনেকুৱা এটা পৰিৱেশ, সঁচাকৈ আমি ভাবোঁ নাপামনো কিয়, সেই কথাও চিন্তা কৰোঁ। আৰু আমি যদি প্ৰত্যেকজন ব্যক্তি সজাগ হওঁ, তেন্তে নিশ্চয় এই পৰিৱেশটো আমাৰ মাজলৈ অহাটো একো ডাঙৰ কথা নহয়। আৰু সেইবাবে প্ৰত্যেকগৰাকী ব্যক্তিক সচেতন কৰি তুলিবৰ বাবে আমি এটা দিন বিশেষভাৱে উদযাপন কৰোঁ। আৰু আজি 5 জুন, আজিৰ দিনটো বিশ্ব পৰিৱেশ দিৱস। আমি প্ৰত্যেকগৰাকী ব্যক্তিয়ে সচেতন আৰু এই দিনটো আমি উদযাপন কৰোঁ। সেইবাবে ব্যতিক্ৰম মাজতেও আজি আমি এই দিনটো উদযাপন কৰিবলৈ লৈছোঁ। আমি কথা ক'লে সকলোৱে হয়তো ইমান ভালকৈ বুজি নাপাবও পাৰে, নুশুনিবও পাৰে। সেইবাবে আজি এই দিনটো উদযাপন কৰিবৰ বাবে আমি এজন সংগীত শিল্পীক আমাৰ মাজলৈ আমন্ত্ৰণ জনাই আনিছোঁ। আপোনালোকে কিন্তু সকলোৱে চিনি পায়, অলপ পাছতে মই শিল্পীজনৰ লগত চিনাকি কৰি দিম। আমাৰ আজিৰ অনুষ্ঠানলৈ এজন বিখ্যাত চিত্ৰশিল্পী আহিব, আৰু সন্ধিয়া আমাৰ এই অনুষ্ঠানত আমি পোনপটীয়াকৈ এগৰাকী নৃত্যাংগনাৰ সত্ৰীয়া নৃত্য পৰিৱেশন কৰিম। আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে ল'ৰা ছোৱালীৰ মাজত এই পৰিৱেশ সম্পৰ্কত সচেতনতা আনিবৰ বাবে আমি ব্যতিক্ৰম মাজটোৱে আন কেইবছৰৰ দৰে আমি বহু জনসচেতনতামূলক আমি আন কেইবছৰ অনুষ্ঠান কৰি আহিছিলোঁ, কিন্তু এইবাৰ ক'ভিড-19ৰ বাবে আমি ৰাজপথলৈ ওলাই যোৱা নাই, ৰাইজৰ মাজলৈ ওলাই যোৱা নাই। কিন্তু নতুন কণমানিহঁতক সচেতন কৰিবৰ বাবে আমি চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰিছোঁ। ইতিমধ্যে মোৰ সহকৰ্মী সকলো সাজু হৈ আছে। আমাৰ এজন স্বনামধন্য বিচাৰকে আমাৰ গোটেই ছবিবিলাক চাই তেখেতে ফলাফল দিছে। মোৰ সহকৰ্মীসকলে সেই ফলাফল সাজু কৰি তুলিছে, আৰু অলপ পাছতে আমি সেই ফলাফল পাম। এই প্ৰতিযোগিতাত বহুত ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। আৰু এইদৰে আমি ব্যতিক্ৰম মাজটোৱে জনসচেতনতা সৃষ্টিৰ লগতে গীত, মনোৰঞ্জন, ছবিৰ যোগেদি আমি আপোনালোকক এটা বাৰ্তা প্ৰেৰণ কৰিবলৈ ওলাইছোঁ। যি কি নহওক, আজি যিজন আমাৰ শিল্পী, আমাৰ শ্ৰদ্ধেয় শিল্পী, সেই ব্যক্তিগত জীৱনত আমাৰ সকলোৰে শ্ৰদ্ধাৰ। এই মুহূৰ্তত ক'ভিড-19 এটা চকুৰে মনিব নোৱাৰা বীজাণুৱে আমাক যেতিয়া সকলোকে আক্ৰমণ কৰিলে, তেতিয়া সন্মুখ সমৰৰ যোদ্ধা হিচাপে সেইসকল ব্যক্তি আছিল, যিসকল ব্যক্তিয়ে বগা কোটটো পিন্ধি শান্তিৰ প্ৰতীক হিচাপে আমাৰ মাজত, আমাৰ ৰোগীয়া দেহবিলাকত তেওঁলোকৰ স্পৰ্শৰে, তেওঁলোকৰ মৰমেৰে, তেওঁলোকৰ চিকিৎসাৰে আমাক আৰোগ্য কৰি তোলে। সেইসকল ব্যক্তি, যিসকল ব্যক্তিয়ে সকলো কাম ত্যাগ কৰি বগা কোটটো পিন্ধি কাণত টেচিস্কোপডাল লগাই আমাক সোধে, ভাল পাইছানে? আৰু বহু সময়ত তেওঁলোকৰ এষাৰ মাতে আমাৰ অন্তৰ জয় কৰি যায়। আৰু এতিয়া ক'ভিড-19 আমাক আক্ৰমণ কৰাৰ সময়তে সমগ্ৰ বিশ্বতে চিকিৎসকসকলক এক ভগৱান তুল্য আসন দিয়া হৈছে। আৰু সেইবাবে ভাৰতবৰ্ষত আকাশ মাৰ্গৰ পৰা সেনাবাহিনীয়ে চিকিৎসালয় কাম কৰা চিকিৎসকসকল, চিকিৎসালয়ত কাম কৰা চিকিৎসা সেৱাৰ লগত জড়িত হৈ থকা প্ৰত্যেকগৰাকী কৰ্মীলৈ পুষ্পবৃষ্টি কৰিছে। আৰু পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ প্ৰত্যেকজন ব্যক্তিয়ে হাত চাপৰি বজাই আমাৰ চিকিৎসকসকলক উষ্ম সম্ভাষণ জনাইছে। আজি আমাৰ মাজত আছে আপোনালোকৰ মাজত অতি জনপ্ৰিয় এজন চিকিৎসক, আমাৰ সকলোৰে শ্ৰদ্ধাৰ শ্ৰীযুত অঞ্জন জ্যোতি চৌধুৰী, ডক্টৰ অঞ্জন জ্যোতি চৌধুৰী। অঞ্জন দা, স্বাগতম জনাইছোঁ। আজি এটা বিশেষ দিনত আপুনি আমাৰ মাজলৈ আহিলে, আমাৰ খুব ভাল লাগিছে। ইতিমধ্যে মই
ক'ব লগা নলগা মিলি বহুত কথাই ক'লোঁ বৰ সুন্দৰ কথাখিনি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে। অঞ্জনে প্ৰথমতে আপোনাক আমি উদ্দেশ্য কৰি লগতে আমি সকলো চিকিৎসককে ব্যতিক্ৰম মাজদুৰ তৰফৰ পৰা সাষ্টাংগে প্ৰণাম জনাইছোঁ। কাৰণ আজি আপোনালোক আছে কাৰণে আমি আছোঁ। যি সময়ত আমাৰ চৰকাৰে চিকিৎসকে প্ৰশাসনে আমাক কৈছে আপোনালোক ঘৰৰ ভিতৰত থাকক, আপোনালোকে পৰিয়ালৰ লগত খুব সুন্দৰকৈ সময় কটাওক, ভাল পোৱা কামবিলাক কৰক, কিন্তু সেই সময়ত আপোনালোক চিকিৎসকসকলে পৰিয়ালৰ পৰা বহু আঁতৰত আছে। সেই সময়ত চিকিৎসকসকলৰ এনে এটা অৱস্থা হ'ল যে ঘৰলৈ যাবলৈ তেওঁলোকে ভয় কৰিছে। গতিকে আমাক ঘৰৰ ভিতৰত সোমোৱাই আমাক সুৰক্ষিত স্থানত ৰাখি আপোনালোকে ইমান সুন্দৰকৈ যে আগবঢ়ালে, সেইবাবে আপোনাৰ যোগেদি মই সকলো চিকিৎসকলৈ আমাৰ ব্যতিক্ৰম মাজদুৰ পৰা আকৌ এবাৰ নমস্কাৰ জনাইছোঁ। অঞ্জনা, আমি কথা পাতিম। আমাৰ প্ৰথমতে মই আপোনাক দুটা প্ৰশ্ন সুধিব মন গৈছে। প্ৰথম প্ৰশ্নটো, এই যে আমাৰ লকডাউন পিৰিয়ডটো হ'ল, সেই সময়খিনিত আপুনি এজন চিকিৎসক হিচাপে আপুনি কেনেধৰণে কাম কৰিলে, তাৰ লগতে আজি বিশ্ব পৰিৱেশ দিৱস সম্পৰ্কে আপোনাৰ বাণীটো কি? অঞ্জনা, আমি আপোনাৰ লগত কথা পাতিম। মোৰ তাৰ আগতে মই আৰু এটা কাম কৰি লওঁ। এখন মাস্ক, এই মাস্কখন আমি ইণ্ডিয়ান টুৰিজিমৰ সহযোগত ব্যতিক্ৰম মাজদুৰে তৈয়াৰ কৰিছে, কটনৰ মাস্ক। এই মাস্কখন তৈয়াৰ কৰিছে আৰ্থিকভাৱে অনগ্ৰসৰ মহিলাসকলে, আৰু তেওঁলোকে এই মাস্কখন তৈয়াৰ কৰি দৈনিক এনেকৈ মাস্ক তৈয়াৰ কৰি তেওঁলোকে অলপ টকা পায়। সেই টকাই তেওঁলোকে ঘৰখন চলায়। এই মাস্কখন তৈয়াৰ কৰিবলৈ কটন কাপোৰটো আমি ব্যতিক্ৰমৰ ফালৰ পৰা তেওঁলোকক দিওঁ। ব্যতিক্ৰম মাজদুৰ আৰু ইণ্ডিয়ান টুৰিজিমৰ ফালৰ পৰা তৈয়াৰ কৰা এই মাস্ক খুব কম মূল্যত ৰাইজৰ মাজত বিতৰণ কৰা হৈছে। আপোনাক এখন দিবলৈ পাই আমি অতি সুখী হৈছোঁ। আৰু আপুনি ইমান ধুনীয়াকৈ লিখা মেলা কৰি থাকে বাতৰি কাকতত, আপোনাৰ পঢ়া টেবুলত এই কেলেণ্ডাৰখন আপুনি ৰাখি থৈ দিব বুলি আশা কৰিলোঁ। আৰু একেবাৰতে আমি এটি গছপুলি আমি ছাৰলৈ আগবঢ়াইছোঁ। ছাৰৰ ঘৰখন খুব ধুনীয়া। ছাৰৰ ঘৰখনত খুব ধুনীয়া ধুনীয়া গছপুলি ৰুইছে, সেউজীয়া ছাৰৰ ঘৰৰ পৰিৱেশত। আৰু ছাৰৰ সন্মুখৰ বাগিচাখনত এই পুলিটো ৰুই দিলে আমাৰ খুব ভাল লাগিব। এইটো মোৰ সুন্দৰ উপহাৰ আজিৰ এই বিশেষ দিনত। হয়, মই সাদৰেৰে গ্ৰহণ কৰিছোঁ। ধন্যবাদ অঞ্জন দা। এতিয়া আপোনাৰ পৰা জানিব বিচাৰিছোঁ, এই ক'ভিড-19 যেতিয়া সন্ত্ৰাস কৰিছিলে, যেতিয়া লকডাউন পিৰিয়ডৰ, এজন চিকিৎসক হিচাপে আপুনি কেনেধৰণে কামখিনি কৰিছিলে? আমি বিশেষভাৱে এই ক'ভিড-19 যিসকল আগৰণুৱা আগভাগ লৈছে, সৈনিক বুলি কয় তেওঁলোকক, সেই ভাগত আমি পৰা নাই। আমি মাইক্ৰস্কোপত মানে চাই থাকিব লাগে, এই তেজ পৰীক্ষা কৰিব লাগে এনেকুৱা। গতিকে আমি প্ৰত্যক্ষভাৱে কাৰো লগত তেনেকৈ সংস্পৰ্শলৈ অহা নাই। গতিকে সেইখিনি সময় সেইটো আমাৰ কিন্তু এটা কৰ্তব্যই, যিহেতু চিকিৎসকৰ কৰ্তব্য, সেইটো আমি এই বয়সতো পালন কৰি। মোৰ দেখিলে গম নাপায় 65 বছৰ হ'ল, কিন্তু মানে 60ৰ ওপৰবিলাকৰ অলপ সাৱধান হ'ব দিছে। কিন্তু মোৰ লগৰ সকলোৱে যেনেকৈ আগবাঢ়ি গৈছে, সেইকাৰণে ময়ো কাম কৰি গৈছোঁ, মানে কোনো ভয় কৰা নাই। আৰু এইখিনি সেৱা কৰিবলৈ পাই মানে নিজকে ধন্য মানিছোঁ বুলি ক'ব লাগিব। আৰু ৰাইজে এইখিনি সময়ত আমাৰ চিকিৎসকসকলক যিটো মৰম চেনেহ দেখুৱাইছে, সেইটো আমি ইমান বছৰ কেতিয়াও পোৱা নাছিলোঁ। গতিকে আমাৰ খুব মানে এইটো এটা মানসিক এটা সুখানুভূতি। গতিকে এইখিনি আমি পাইছোঁ। গতিকে আমি ৰাইজৰ ওচৰত কৃতজ্ঞ, সকলো ভালে থাকক। এটাই কাম তেখেতসকলে কৰিব লাগে, ঘৰৰ ভিতৰত থাকিব লাগে, খুব জৰুৰী নহ'লে ওলাই যাব নালাগে। আৰু এই হাত ধুই থাকিব লাগে, ডেটল বা চাবোন পানী বা এই চেনিটাইজাৰ, সকলো এইবিলাক সকলোৱে কৈয়ে আছে। সকলোৰ ফালৰ পৰা আপোনালোকেও এনেকৈ তেখেতসকলক আহ্বান কৰিয়ে আছে। গতিকে সকলোৱে মই দেখিছোঁ 90% কিন্তু একেবাৰে মানি চলিছে। কিছুমান অৱশ্যে অলপ ওলাই গৈছে। গতিকে তেখেতসকলকো মই অনুৰোধ কৰিম যে এইখিনি কৰিলেই আমি মানে কৰোনাটো প্ৰতিহত কৰিব পাৰিম। এতিয়া আজি যিটো দিন, বিশ্ব পৰিৱেশ দিৱস, সেই আজিৰ বিশেষ দিনটোত আপুনি ৰাইজৰ বাবে কি ক'ব? ৰাইজৰ আপোনালোকে ইমান ধুনীয়াকৈ প্ৰথম আৰম্ভণিতে ক'লেই, গতিকে মই খালি ক'ব খোজোঁ এইখিনি যাতে আমাৰ অকল শ্লোগান হিচাপে নাথাকে। আমি এদিন গছপুলি ৰুলেই নহ'ব, আমি যেতিয়াই দৰকাৰ হয়, য'তেই দেখোঁ যে সেইখিনি গছ নাই বা কিবা, তাতে এটা যদি পুলি ৰুব পাৰোঁ, সেইটোৱে আমাৰ এই মানৱ জাতিৰ কাৰণে এটা বৰ ডাঙৰ কাম কৰা হ'ব আমাৰ ফালৰ পৰা।
গতিকে আমি সৰুতে শুনিছিলোঁ আমাৰ আইতাহঁতে ৰাতি গছৰ তলত যাব নিদিয়ে, ভূত আছে বুলি কয়। গতিকে সেই এতিয়াহে পিছত আমি পঢ়ি পেলাই গম পালোঁ ভূত মানে সেইটো অচেতন হৈ যায় কিছুমান মানুহ। তাৰমানে চাওকচোন কিমান কাম কৰে গছবিলাকে আমাৰ কাৰণে। দিনৰ ভাগত গোটেই অক্সিজেনখিনি এৰি দিয়ে নিজৰ দেহৰ গছে, আৰু সেইখিনি আমি গ্ৰহণ কৰোঁ। কৰি পেলাই আমি জীয়াই থাকিবৰ কাৰণে আমাৰ প্ৰেৰণা পাওঁ, উৎসাহ পাওঁ। এই যিটো আমাৰ দেহত যিটো সজাগতা তেখেতসকলে দিয়ে, সজাগ কৰি ৰাখে আমাক, মানে সতেজ কৰি ৰাখে, সেইটো আমি এই অক্সিজেনৰ পৰা পাওঁ। আৰু ৰাতি তেওঁলোকে সেই যিমানবিলাক ল'লে এই কাৰ্বন ডাই অক্সাইডখিনি এৰি দিয়ে। গতিকে সেইখিনি সময়ত যদি আমি গছৰ ওচৰত গৈ বেছি দেৰি থাকোঁ, তেতিয়া মানে আগৰ দিনত ফিট হৈ গৈছিল মানুহ অচেতন, সেইটোকে মানে ভূতে ধৰা বুলি কৈছিলে। গতিকে গছে আমাৰ কাৰণে কিমান কৰি আছে, কিন্তু আমাৰ কিছুমানে অলপ গছক অত্যাচাৰ কৰা দেখিছিলোঁ, আমি গছ চছ কাটি তহিলং কৰিছিল। গতিকে এতিয়া কিন্তু সেইটো কমি গৈছে। এইটো এটা আমাৰ গোটেই মানৱ জাতিৰ কাৰণে ভাল চিন। গতিকে আমি শ্ৰদ্ধা কৰিবলৈ শিকিব লাগে প্ৰকৃতিক। গতিকে প্ৰকৃতিৰ ওচৰত কোনেও মানে জয় হ'ব নোৱাৰে। গতিকে প্ৰকৃতিয়ে তাণ্ডৱ দেখুৱালে বহুত ডাঙৰ কথা, আপোনালোকে দেখিছে বহুত ঘটনা। গতিকে আমি প্ৰকৃতিক ভাল পাবলৈ শিকিব লাগে, ল'ৰা ছোৱালীক শিকাব লাগে। আৰু আমি আজি আপোনালোকে যেনেকৈ গছপুলি আমাক দিলে, তেনেকৈ আমি যদি গছপুলি সকলোৱে এডালকৈ হ'লেও ৰুওঁ, এজুপি হ'লেও, গতিকে সেইটোৱে আমাৰ মানৱ জাতিৰ কাৰণে এটা ডাঙৰ আমাৰ কৰিব লগা কাম কৰিলোঁ বুলি আমি ভাবিব পাৰোঁ। অঞ্জন দা, এতিয়া আপোনাৰ ব্যক্তিগত জীৱনলৈ আহোঁ। আপুনি এনেকুৱা এটা শৈশৱ পাইছিলে যিটো শৈশৱ হয়তো বহুতৰ বাবে লোভনীয়, কাৰণ আপুনি সেইজন ব্যক্তিৰ পুত্ৰ যিজন ব্যক্তিয়ে আজীৱন জীৱনটো হাঁহিৰে পাৰ কৰিলে, যিজন ব্যক্তিয়ে কৈছিল জীৱনটো বয়সেৰে নহয় বন্ধুৰে জুকিব লাগে, আৰু যিজন ব্যক্তিয়ে প্ৰত্যেকটো কামতে এটা আদৰ্শ দেখুৱাই থৈ গ'ল সকলোৰে বাবে, আৰু যিজন ব্যক্তিয়ে সেই কবিতাটো মোৰ লক্ষ্য আমি সকলোৱে কুঁহিপাতত পঢ়িছিলোঁ, আৰু সেইজন ব্যক্তি আমাৰ সকলোৰে শ্ৰদ্ধাৰ লক্ষ্যধৰ চৌধুৰী। মই আজিলৈকে লক্ষ্যধৰ চৌধুৰীৰ নামটোৰ আগত প্ৰয়াত শব্দটো লগাবলৈ বেয়া পাওঁ। তেখেত কামেৰে আমাৰ মাজত জীয়াই আছে, আচলতে প্ৰয়াত শব্দটো বেয়া লাগে ক'বলৈ। আপোনাৰ শৈশৱটো আপুনি কেনেকৈ পাৰ কৰিলে? আমাৰ শৈশৱটোৱে সোণালী শৈশৱ বুলি ক'লে যিটো বুজায় সেইটোৱে। তাৰমানে আমাৰ তেতিয়া এই মোৰ দাদা অমৰজ্যোতি চৌধুৰী, আপোনালোকে জানে, খুব মেধাৱী আছিলে, সৰুৰে পৰা খুব মেধাৱী আৰু পঢ়া শুনা কৰি থাকে। মোৰ বাইদেউ মেধাৱী, পঢ়া শুনা কৰাই ভাল পায়, কিন্তু মই আকৌ পঢ়া শুনা একেবাৰে বেয়া পাইছিলোঁ। সেইকাৰণে এনেকুৱা এখন ঘৰ পাইছোঁ য'ত মানে দেউতা মায়ে কেতিয়াও মোক পঢ় বুলি মানে জোৰ নকৰে। খালি মানে নপঢ়িলে কিবা এটা কৰি থাকিব লাগিব, হয় মানে কবিতা লিখ, গল্প লিখ, হাৰমনিয়াম বজা, মেণ্ডলিন বজা, বা খেলি থাক কিবা। এনেই ঘৰত যদি বহি থাকোঁ পঢ়া শুনা নকৰি, তেতিয়া মা দেউতাই, বিশেষকৈ দেউতাই খুব বেয়া পাইছিল। তেতিয়া দেউতাই কয় কিবা এটাতো কৰ, কবিতা লিখ, গল্প লিখ, কিবা এই হাৰমনিয়ামটোকে বজাচোন, আৰু যদি একো নোৱাৰ প্ৰেম পত্ৰকে লিখ। প্ৰেম পত্ৰবোৰ খালি মানে সেইবিলাক ডাক যোগে পঠাই নিদিবি, তেতিয়া মানে সিফালৰ পৰা কেতিয়াবা মাৰ চাৰ খোৱা মানে হেৰি থাকে সম্ভাৱনা। গতিকে সেইবিলাক দেখিবি এদিন গৈ, সেই প্ৰেম পত্ৰবিলাকেই সাহিত্য হ'বগৈ। গতিকে এনেকুৱা দেউতা মা আমি পাইছিলোঁ। মানে এইবিলাক ক্লাছ 7 মানৰ কথা চাগে, আৰু তাৰ আগৰখিনিতো মই মানে পঢ়া শুনা একেবাৰে মানে নকৰিছিলোঁ। বেছিভাগ হাৰমনিয়াম বজাইছিলোঁ। আমাৰ মানে ক্লাছ 5লৈকে, মানে 5ম শ্ৰেণীলৈকে মই মানে এনেকুৱা ভাব আছিল মই বহুত ডাঙৰ মানুহ। কি কাৰণে ভাবি আছিলোঁ সেইটো কওঁ বাৰু। সেইটো মোক মানে বিষ্ণু ৰাভাৰ পৰা আৰম্ভ কৰি বিমলা প্ৰসাদ চলিহা, মহেন্দ্ৰ মোহন চৌধুৰী, ভূপেন হাজৰিকা সকলোৱে মানে কোলাত লৈছিল সৰুতে মোক। সেইটোকে মই কওঁ, মইতো ডাঙৰে মানুহ, মোক ইমান ডাঙৰ মানুহে কোলাত লৈছে, গতিকে মই ডাঙৰ। তেওঁলোকে মানে এনেকুৱা মানে তেওঁলোকে যদি ইমান ডাঙৰ মানে মোক কোলাত লৈছে, এনেকুৱা ভাৱ এটা মোৰ আছিল। তাৰপিছত মোক এদিন আমাৰ এই LP স্কুলৰ শিক্ষক এই নিপেন শৰ্মা, তেখেতে মোক ক'লে বোলে তই যে নিজকে ডাঙৰ বুলি ভাব, কি কাৰণে? মই ক'লোঁ মোক চবেই এনেকৈ কোলাত লৈছে, একদম শিল্পী সাহিত্যিক ৰাজনীতিক নেতা আমাৰ ঘৰলৈ আহি থাকে, গতিকে কোলাত লোৱাটো একো ডাঙৰ কথা নহয়, তেওঁ ক'লে। গতিকে তই যে তোৰ দেউতাই লিখা এই মোৰ লক্ষ্য কবিতাটোৰ এই জয়প্ৰকাশখিনি কচোন, মই হ'ম জয়প্ৰকাশ। তেতিয়া মই ক'লোঁ, মই হ'ম জয়প্ৰকাশ, নহওঁ কাৰোৱে দাস, কৃষক বনোৱাৰ উন্নতি সাধিম, উচ্চ নিচৰ শিপা উঘালিম, নিজৰ ভৰিত নিজে থিয় দিম, নকৰোঁ পৰতাস, মই হ'ম জয়প্ৰকাশ।
তই দেখোন নিজেই ক'লি বোলে তই নিজৰ ভৰিত নিজে থিয় হ'বি, নকৰোঁ পৰতা, গতিকে তই বেলেগৰ কোলাত উঠি ডাঙৰ মানুহ বুলি যে ভাবিছ, নিজৰ ভৰিত নিজে থিয় দিলেহে মানুহ ডাঙৰ মানুহ হয়। তেতিয়া মোৰ মানে সেই ভুলটো ভাগিল যে মই মানে কোলাত ল'লে মই ডাঙৰ মানুহ নহয়, গতিকে মই নিজে কিবা কৰিব লাগিব। কিন্তু মোৰ এনেকুৱা মোৰ দাদা যেনেকৈ পঢ়াত ভাল, আবৃত্তি কৰাটো ভাল। মই এটা আবৃত্তি কৰিছিলোঁ দেউতাৰ এইটো, মই গান্ধীজীৰ দৰে হ'ম, সদায় সত্য কথাহে ক'ম, অহিংস পথেৰে জগত জিনিম, সত্য পথত ৰম, মই গান্ধীজীৰ দৰে হ'ম। মই হ'ম জৱাহৰলাল, পৰাধীনতাৰ সাগৰ সাঁতুৰি তৰিম জয়ৰ পাল, মই হ'ম জৱাহৰলাল। মই নেতাজী সুভাষ হ'ম, বিপ্লৱৰ অগ্নি জ্বলাই জয় হিন্দেৰে মেদিনী কপাই, পৰ্বত উলংঘি সাগৰ নেওচি জয়ৰ তিলক ল'ম, মই নেতাজী সুভাষ হ'ম। মই লাচিত বৰফুকন হ'ম, দেশতকৈ মোমাই ডাঙৰ নহয়, জগতক চিঞৰি ক'ম, মই লাচিত বৰফুকন হ'ম। মই কুশল কোঁৱৰ হ'ম, দেশৰ কাৰণে হাঁহি হেলা ৰঙে ডিঙিত চিপ জৰি ল'ম, মই কুশল কোঁৱৰ হ'ম। এই কবিতাটো ইমান ভালকৈ কৰিছিলোঁ মই, সকলোতে মোক মানে এই কবিতাটো কৰিব মাতে। সেইখিনি সময়তে মোৰ দাদায়েও মানে কবিতা আবৃত্তি কৰিব মানে ধৰিলে। আৰু মই আকৌ পঢ়া শুনাত ভাল নাছিলোঁ, ব্ৰেইনে ইমান কাম নকৰে চাগে মোৰ, সেইকাৰণে বস্তুবিলাক পাহৰি যাওঁ, কবিতা দীঘল কবিতা মোৰ মনত নাথাকে। কিন্তু মোৰ দাদাই মানে এঘণ্টালৈকে এনেকৈ কবিতা আৰু আবৃত্তি কৰি থাকে, মানুহ মানে পাগল হৈ যায় মানে তাক দেখি। গতিকে মই তাৰ আগত মানে যেতিয়া নিষ্প্ৰভ হৈ পৰিলোঁ, তেতিয়া আৰু মই লাহেকৈ আবৃত্তি কৰাটো বাদ দি দিলোঁ। তেতিয়া আপুনি সংগীতৰ ক্ষেত্ৰলৈ আহিলে নেকি? তেতিয়া মই সংগীতৰ ক্ষেত্ৰত আহিলোঁ। এটা ঘটনা মানে, মোৰ মা পাণবজাৰ স্কুলৰ শিক্ষয়িত্ৰী আছিল, তাতে মানে ভূপেন হাজৰিকাৰ ভনীয়েক ৰ'জ বাইদেউ মানে টিচাৰ আছিল। গতিকে তেওঁ মানে কেতিয়াবা আমাৰ ঘৰত এই 3টা বজাত স্কুল ছুটিৰ পিছত আহিলে জয়ন্ত হাজৰিকাৰ স্কুটাৰ এখন আছিল, তেখেতে মানে স্কুটাৰেদি ঘৰলৈ লৈ যায় কেতিয়াবা আহি। সেইখিনি সময়তে কেতিয়াবা আমাৰ ঘৰৰ হাৰমনিয়ামখনত জয়ন্ত দাই গান গায়। তেতিয়া মানে মোৰ তেখেতৰ যিটো হাৰমনিয়াম বজোৱাৰ মানে শৈলী, হাতখন ইমান মানে খৰকৈ মানে কৰিব পাৰে, ময়ো অলপ অলপ বজাব পাৰোঁ গান, কিন্তু তেখেতৰ এইটো দেখি পেলাই মই মানে একদম মোহিত হৈ পৰিছিলোঁ। তেতিয়াৰ পৰা মোৰ হাৰমনিয়ামৰ প্ৰতি এটা মানে কিবা যেন হৈ গ'ল। মানে মই হাৰমনিয়াম দেখিলে থাকিব নোৱাৰোঁ, অনবৰত হাৰমনিয়াম বজাই থাকোঁ, গান চান বোলে সেই তেতিয়াই মই উঠাব পাৰিছিলোঁ। আৰু পিছলৈ বহুতৰ লগত মই হাৰমনিয়াম সংগত কৰি ফুৰিছিলোঁ। গতিকে সেই জয়ন্ত হাজৰিকাই মোক আচলতে এই সংগীতৰ ক্ষেত্ৰখনত এটা দিলে। আৰু সেইখিনি সময়তে এটা কথা হ'ল, মই বহুত ক্লাছ 6লৈকে বহুত ভাল নাটকেই কৰিছিলোঁ, অভিনয়। আৰু প্ৰত্যেকখন নাটকত মই কেতিয়াবা পিয়লি ফুকন হওঁ, কেতিয়াবা লাচিত বৰফুকন হওঁ, মানে মেইন পাৰ্টটোৱে পাওঁ। এই দেউতাৰ ল'ৰা বুলিয়ে নে কি নাজানো, মই মানে মেইন পাৰ্টটো পাওঁ আৰু ভালকেই কৰোঁ কিন্তু এই 6ষ্ঠ মানলৈকে। তো সেইখিনি সময়তে এটা ঘটনা ঘটিল। এই যে মোৰ এই কবিতা আবৃত্তিটো শুনি ভূপেন হাজৰিকাদেৱে তেখেতৰ প্ৰথম মানে মঞ্চ নাটক, তেখেতে বহুত চিত্ৰনাট্য লিখিছে, বহুত চিনেমা কৰিছে, কিন্তু মঞ্চৰ কাৰণে যিখন তেখেতৰ প্ৰথম নাটক, সেইখন নাটকৰ নাম আছিল আব্দুল হামিদ। আব্দুল হামিদ ভাৰত পাকিস্তান যুদ্ধত শ্বহীদ হৈছিল 1964 চনৰ কথা। তেতিয়া তেখেতে আব্দুল হামিদৰ প্ৰতি শ্ৰদ্ধা জনাই এখন নাটক লিখিলে। তেওঁ সেইখনৰ পৰিচালকো, সংগীতো পৰিচালক। গতিকে সেই নাটকখনত আব্দুল হামিদৰ ডাঙৰ ল'ৰাজন হ'বৰ কাৰণে মোক বাছি লৈ গৈছিল। তেতিয়া মই 96ৰ 6ষ্ঠমান শ্ৰেণী এনেকুৱা মানত পঢ়োঁ। গতিকে মোক যেতিয়া বাছি লৈ গ'ল, মোৰ খুব ভাল লাগিল আৰু খুব উৎসাহেৰে কৰিছোঁ নাটক। 2 দিন গুৱাহাটী জিলা পুথিভঁৰালত হৈছিলে আৰু মানুহে খুব প্ৰশংসা কৰিলে আৰু মই মন প্ৰাণ ঢালি কৰিছিলোঁ। আৰু সেই হেৰিবিলাকত যিবিলাক ৰিহাৰ্চেল হয় আমাৰ আখৰাত, জয়ন্ত হাজৰিকাদেৱে এখন তেওঁৰ ক'লা গাড়ী এখন আছিল সৰু টাইপৰ, এই গাড়ীখন দি আমাক লৈ গৈছিল ঘৰৰ পৰা। সেইবিলাক কথা ভাবিলে এতিয়া মানে কেনেকুৱা লাগে মানে বুজাব নোৱাৰোঁ। সেই নাটকখন কৰাৰ পিছত কিন্তু মোৰ এটা কি হ'ল, মোৰ মনলৈ এটা অহংকাৰ ভাৱ আহি গ'ল। অহংকাৰ ভাৱ যে মই চবতকৈ ভাল নাটক কৰিব পাৰোঁ অভিনয়, নহ'লে ভূপেন দাই মোক কিয় নিব। গতিকে মই তাৰ পিছৰ যিবিলাক আমাৰ নাটক হয়, আগতে যিবিলাক কৰোঁ আমি লাচিত বৰফুকন পিয়লি, সেইবিলাকত মই লগৰবিলাকক কওঁ যে মই বেছিদিন নকৰিলে হ'ব দেই, তহঁতে আখৰা কৰি থাক ৰিহাৰ্চেল, তহঁতে 10 দিনমান কৰিলে, মই 3 দিনমান কৰিলে হ'ব। এনেকৈ মই আখৰাটো কমাই দিলোঁ, সাধনাটো তাৰমানে কমি গ'ল। সাধনা কমি যোৱাৰ ফলত কি হ'ল, লাহে লাহে মই নাটকবিলাকত বচনবিলাক পাহৰি যোৱা হ'লোঁ। মাজতে হঠাৎ পাহৰি যাওঁ, মই পাহৰি গ'লে মোৰ কাষৰজনেও পাহৰি যায়, কি ক'ব ৰৈ থাকে। গতিকে নাটকবিলাক লাহে লাহে বেয়া হৈ গ'ল। বেয়া হওঁতে মোক তাৰ পিছৰ নাটকবিলাকত লাহে লাহে তেওঁলোকে মেইন পাৰ্টটো নিদিয়া হ'ল, লাহে লাহে মোৰ ৰোলটো কমাই দিয়া হ'ল।
সৰু সুৰা এনেকুৱা পাৰ্ট পাওঁ আৰু শেষত গৈ এনেকুৱা অৱস্থা হ'ল যে মোক মৰা সৈন্য হ'ব দিয়া হ'ল মৰা সৈন্য হ'লেও বিপদ যদি মহে কামুৰি এনেকৈ মাৰি দিওঁ ইজন সেনাপতিয়ে কয় এই ধুৰন্ধৰ মৰা নাই বুলি আকৌ মোক এই তৰোৱালখন দি মাৰে এই কাঠৰ তৰোৱাল বৰ দুখ পায় গতিকে মই ক'ত মানে লাচিত বৰফুকন হৈ দপদপাই আছিলোঁ এতিয়া মৰা সৈন্য পৰি থাকিব লাগে মই নাটক নকৰোঁ বুলি তেতিয়া ঘৰত আহি বহি থকা হৈছিলোঁ তাৰপিছত আকৌ মোক পিছত মাতি নিলে গতিকে এইবিলাক পিছত কম বাৰু কিন্তু এই এনেকৈ মই শৈশৱটো আমাৰ গীতবিলাক আপুনি ইমান সুন্দৰকৈ সুধা কণ্ঠৰ গীত গায় আপুনি নিজে সেই সংগীতৰ ইমান ধুনীয়াকৈ চৰ্চা কৰিছে ভিন্নজন গুণী জ্ঞানী ব্যক্তিৰ গীতবিলাক আপুনি গাইছে আপুনি গীত সুৰেৰেও সজাইছে হয় এতিয়া আপোনাৰ কণ্ঠত আমি এটা গীত শুনিম দৰ্শকসকল আমাৰ মাজত আছে ডক্টৰ অঞ্জনজ্যোতি চৌধুৰী বহু কাম কৰিছে তেখেতে এজন চিকিৎসক আৰু সামাজিকভাৱে অত্যন্ত দায়বদ্ধ ডাক্তৰ অঞ্জনজ্যোতি চৌধুৰী আৰু অঞ্জন দাৰ লগত কথা পাতি ভাল লাগে এই কাৰণে অঞ্জন দা এক কৰুণাৰ সাগৰ আৰু সেইবাবে অঞ্জন দা আৰু বহুকেইজন সন্মানীয় ব্যক্তিৰ তত্ত্বাৱধানত তৎপৰতাত কৰুণাধাৰাৰ জন্ম হৈছে কৰুণাধাৰাৰ এক দীঘলীয়া ইতিহাস কি আমি যদি কৰুণাধাৰাৰ কথা পাতোঁ শেষ নহ'ব আৰু এই কৰুণাধাৰাৰ জৰিয়তে বহু ছাত্ৰ ছাত্ৰী বহু ব্যক্তিক তেখেতসকলে যেনেধৰণে সহায় কৰিছে এই সহায় তুলনাবিহীন আমি ডক্টৰ অঞ্জনজ্যোতি চৌধুৰী ডাঙৰীয়াৰ কণ্ঠত এটি গীত শুনিম আমাৰ এই অনুষ্ঠানটোক আগবঢ়াই লৈ যোৱাত আমাক সহায় কৰিছে ইণ্ডিয়া টুৰিজিম স্পেক্ট্ৰাম এডভেঞ্চাৰ ইলুমিছ এষ্টেটিক ক্লিনিক ভাৰতৰাজ এষ্ট্ৰ সমাধান এভৰিডে সল্ট আমলিক বুটিক বাই শ্বেতা বাগৰিয়া আৰু আপোনালোকে যদি আমাৰ এই অনুষ্ঠানটো উপভোগ কৰিব বিচাৰে তেন্তে আপোনালোকে ফেচবুকত ব্যতিক্ৰম গ্ৰুপত পাব আৰু ইউটিউবত ব্যতিক্ৰম ডিজিটেলত পাব এই অনুষ্ঠানটো চাই যদি আপোনালোকে ভাল পায় তেতিয়া আপোনালোকে লাইক কৰিব আপোনালোকে শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ যিখিনি উপদেশ সেইখিনি আমাৰ বাবে অতিকৈ প্ৰয়োজন অঞ্জন আমি আপোনাৰ কণ্ঠত গীত শুনো হয় মই তেতিয়া ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এটি গীত গাব খুজিছোঁ চিৰযুগমীয়া ঢৌ তুলি চিৰ নতুন পাঞ্চৈ উটি যায় ঝিলমিলিয়া ঢৌ তুলি সময় নদীত তাকি আঁকি যায় অনুপৰমাণু হৈ কাৰ আশাৰেনো উৰে আজি উৰে চিৰযুগমীয়া ঢৌ তুলি মোৰ মন গীতিকাৰ চুৱাহি হৃদয় বিলাই কোন যায় ঝিলমিলিয়া ঢৌ তুলি পদুম ফুলৰ পাঞ্চৈ উটি যায় অনুপৰমাণু হৈ কাৰ আশাৰেনো উৰে আজি উৰে চিৰযুগমীয়া ঢৌ তুলি উজনি পানীতে মৰমী সোঁততে চিত্ৰ লেখিয়ে চিৰ সুন্দৰৰ অংশ কাপেৰে বুৰঞ্জী লিখে মোৰ মন সুৰকাৰ গুৱাহি সুৰৰ আজি সীমানা চিৰযুগমীয়া ঢৌ তুলি চিৰ নতুন পাঞ্চৈ উটি যায় ঝিলমিলিয়া ঢৌ তুলি সময় নদীত তাকি আঁকি যায় অনুপৰমাণু হৈ কাৰ আশাৰেনো উৰে আজি উৰে চিৰ
চিৰযুগমীয়া ঢৌ তুলি চিৰযুগমীয়া ঢৌ তুলি চিৰযুগমীয়া ঢৌ তুলি ইমান সুন্দৰ, আপুনি ইমান সুন্দৰকৈ পৰিৱেশন কৰে। দৰ্শকসকল, এইজনে আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ অঞ্জনজ্যোতি চৌধুৰী ডাঙৰীয়া। আজি বিশ্ব পৰিৱেশ দিৱস আৰু ব্যতিক্ৰম মাছটোৱে প্ৰত্যেক বছৰে এই দিৱসটো বিশেষভাৱে উদযাপন কৰে, জনসচেতনতামূলক বিভিন্ন ধৰণৰ কাম কৰে, ৰাইজৰ মাজলৈ আগবাঢ়ি যায়। কিন্তু এতিয়া যদিও লকডাউনৰ পৰা আনলক ওৱানলৈ আমি আহিলোঁ, তথাপিও আমি আজি ৰাইজৰ মাজলৈ নগৈ আমি অনলাইন যোগে ছাত্ৰ ছাত্ৰীসকলৰ মাজত এখনি ছবি চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰিছোঁ। আৰু আমাৰ সহকৰ্মীসকলৰ পৰা জনামতে এই চিত্ৰাংকন প্ৰতিযোগিতাত বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে। সন্মানীয় বিচাৰকসকলে ইতিমধ্যে বিচাৰ সম্পূৰ্ণ কৰিলে আৰু আমাৰ সহযোগীসকলে কাম কৰি আছে। 3টা শাখাত আয়োজন কৰা এই চিত্ৰাংকন প্ৰতিযোগিতা অতি উন্নত মানদণ্ডৰ হৈছে। আমাৰ এই চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰাৰ উদ্দেশ্য হৈছে কণমানিসকলৰ মাজত যাতে সচেতনতা বৃদ্ধি হয়, তেওঁলোকে যাতে পৰিৱেশৰ প্ৰতি সচেতন হৈ নিজৰ ঘৰৰ চৌকাষৰ পৰিৱেশটো যাতে সুন্দৰ কৰি ৰাখিবলৈ চেষ্টা কৰে। আৰু বাহিৰত তেওঁলোকে নিবিচৰা পৰিৱেশ প্ৰদূষণ কৰা কোনোবা কাম যদি বয়সস্থ এজনে কৰে, তেওঁলোকে যাতে সচেতন হৈ এজন সুন্দৰ নাগৰিকৰ ওপৰত তেওঁলোকৰ ভূমিকাত অৱতীৰ্ণ হয়, সেই ব্যক্তিজনক যাতে সেই কৰিব নলগা কামটোত বাধা দিয়ে। অঞ্জনা, মই আকৌ আপোনাৰ ওচৰলৈ আহিছোঁ। ডক্টৰ অঞ্জনজ্যোতি চৌধুৰীৰ লগত মোৰ ইমান ঘৰুৱা সম্পৰ্ক, সেইবাবে ইমান সন্মানীয় ব্যক্তি এজন মোৰ ব্যক্তিগত জীৱনত তেখেত মোৰ জ্যেষ্ঠ ভাতৃ সদৃশ। যিকোনো এটা সমস্যাত সন্মুখীন হ'লে যিকোনো সময়তে মই এজন চিকিৎসকলৈ ফোন কৰোঁ আৰু তেখেতে সদায় আমাক পৰামৰ্শ দিয়ে। অকল মোকেই নহয়, যিসকল ব্যক্তি ডক্টৰ অঞ্জনজ্যোতি চৌধুৰীৰ লগত ঘনিষ্ঠ, প্ৰত্যেকজন ব্যক্তিৰ ওচৰত এইজন সন্মানীয় ব্যক্তি সদায় এজন অভিভাৱকৰ ওপৰত থিয় হৈ থাকে। আৰু সেইবাবে মই ঘৰুৱাভাৱে যেনেকৈ অঞ্জনদা কৈ থাকোঁ, আজি মই অনুষ্ঠানতো তেনেকৈয়ে মাতিলোঁ। অঞ্জনদা, আপুনি যে ইমান ধুনীয়াকৈ গীত গাবলৈ আৰম্ভ কৰিলে, এই সংগীতৰ যাত্ৰাটো কেনেকৈ? আপুনি আপুনি মিছাকৈও কৈ থাকে যে আপুনি পঢ়াত বেয়া আছিল, নহ'লে আপুনি চিকিৎসক কেনেকৈ হ'ল? আপুনি চিকিৎসক ধুনীয়াকৈ গানো গালে। ঘটনা আছে মানে কি, মই পঢ়াত বেয়াৰ কাৰণে মোক মায়ে 7ম শ্ৰেণীত এজন জ্যোতিষীৰ ওচৰত লৈ গৈছিল। এইটো কৈছোঁ আগে মই। জ্যোতিষীজন মানে তেতিয়া 95 বছৰ তেওঁ, আজি মৰো কালি মৰো এনেকুৱা অৱস্থা। কিন্তু সেই মৰাৰ আগতে তেওঁ যি কৈ যাব বোলে মিলি যায় একদম। সেইকাৰণে মা শিক্ষয়িত্ৰী আছিল, মাৰ অলপ চিন্তা। মাৰ লগৰ শিক্ষয়িত্ৰীয়ে ক'লে এগৰাকী জ্যোতিষী আছে, তাতে অঞ্জনক লৈ নোযোৱা কিয়? তেতিয়া মায়ে মোক লৈ গৈ দেখোঁ একে লোকাৰণ্য, মানে মানুহজন বিচনাত শুই এনেকৈ হাত চাই থাকে আৰু কৈ দিয়ে আৰু এনেকৈ এটা সময়ত আমাৰ পাল পৰিল। মই তেওঁ শুইয়ে মোৰ হাতখন এনেকৈ চাই পেলাই ক'লে, ই ডাঙৰ হ'লে ভাল গা, এনেকৈ গা বুলি ক'ব নাপালে। তেওঁ অচেতন হৈ গ'ল। ফিট হৈ যোৱা দেখি হোৱা দোৱা লাগিল, মানে মানুহে তেওঁক হস্পিটেললৈ লৈ গ'ল। আমি আৰু অলপ দেৰি ৰৈ পেলাই ঘৰলৈ গুচি আহিলোঁ আৰু বিমৰ্ষ মনেৰে। বোলে কি বা ক'ব খুজিছিল, ই ডাঙৰ হ'লে ভাল গা মানে কি বা বুজাব খুজিছিল। তেতিয়া ঘৰলৈ আহি মানে আমাৰ আলোচনা হ'ল ঘৰত, মা দেউতা বাইদেউসকলে। মাকসকলে সাধাৰণতে ল'ৰা ছোৱালী ভালটোৱে বিচাৰেতো। মায়ে ক'লে, ই হাৰমনিয়াম বজাব পাৰে, ই চাগে ভাল গান গাব ভৱিষ্যতে, এনেকুৱা বুজাব, ভাল গায়ক হ'ব বুলি। গা মানে সেইটোৱে বুজাইছিল চাগে, ভাল গায়ক হ'ব। আৰু দেউতাৰ ভিতৰৰ পৰা ওলাই আহি ক'লে, ই পঢ়া শুনা নকৰে, ই ভাল গাধা হ'ব বুলি ক'ব খুজিছিল নেকি। তাৰপিছত বাইদেৱে ক'লে বোলে, নহয়, ই ইমান ফাঁকি কথা কৈ থাকে, ই চাগে ভাল গাজা দি ফুৰিব, গতিকে ইমানটো গাজা নিদিওঁ, বা পঢ়া শুনাত ইমান গাধা হ'লে মইতো ডাক্তৰো হ'ব নোৱাৰিলোঁ হয়। গতিকে এই যে ভাল গায়ক মায়ে যিটো কৈ আছিল, সেইটো কিজানি হ'ব পাৰোঁৱে। গতিকে মই সৰুতে যেতিয়া শিকিব লাগিছিল নিশিকিলোঁ, ক্লাছিকেল মিউজিক, শাস্ত্ৰীয় সংগীতটো ইমান সুবিধা পাইছিলোঁ। লক্ষী শইকীয়াৰ ওচৰত শিকিবলৈ সুবিধা পাইছিলোঁ। বিখ্যাত শাস্ত্ৰীয় সংগীতজ্ঞ লক্ষী শইকীয়া, ভূপেন দাস, সেইসকলৰ লগত সুবিধা পাইছিলোঁ বালভৱনত। কিন্তু তেতিয়া আমি ল'ৰা আছিলোঁ কাৰণে চাগে আমি এটা হয়, আমাৰ এই ইমান চাৰিগামা গৈ থাকে, একেদিনাই আমাক ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা কৰি দিব লাগে আৰু এনেকুৱা। গতিকে সেই যে নিশিকিলোঁ। এতিয়া কিন্তু মই দেৰিকৈ হ'লেও আজি 7 বছৰমানৰ পৰা মোৰ ঘৰত 2জন আহে গুৰু।
তেওঁলোকে আহি তেওঁলোকৰ মানে ঠিক মই আনুষ্ঠানিক শিক্ষা নহয়, তেওঁলোকে গাই থাকে, লগে লগে মই মানে ৰেৱাজ কৰি থাকোঁ। গতিকে এইটো সুৰ সাধনা টাইপৰ আৰু গতিকে সুৰ সাধনা কৰোঁ। এজন মঙলবাৰে আহে তপন কুমাৰ লহকৰ আৰু এজন আহে নিত্যানন্দ ডেকা, শুকুৰবাৰে আহে। গতিকে সেই তেখেতসকলৰ লগত মানে এনেকৈ সাধনা কৰি কৰি অলপ দেখোন মানুহে গান চান শুনা হ'ল। আগতে মোৰ এনেকুৱা অৱস্থা আছিল যে মই এই ভাস্কৰ নাট্য মন্দিৰত গান গাওঁ মানে মানুহ ভৰ্তি, আৰু মোক কি কাৰণে শেষলৈ থৈ দিয়ে নাজানো, মানে কয় ভাল গায়কক শেষলৈ থয় বুলি এনেই এটা বুজনি দি থাকে আৰু ভালো লাগি থাকে, মই চাগে ভাল গায়ক সেইকাৰণে শেষলৈ থৈছে এই বুলি কৈ মই ৰৈ থাকোঁ। এই তেতিয়া পুলক বেনাৰ্জীদেৱৰ এটা গান আছিল, কাৰ বাবে এই গীত গোৱা, কাৰ বাবে এই বাট চোৱা। সেই গানটো মানে মই আকৌ ষ্টেজত গালে মানে এনেকৈ টোপনিয়াই গাওঁ, মানে চকুটো মুদি গাওঁ এনেকৈ, মানে মানুহ ভৰ্তি। মই আৰু কাৰ বাবে এই গানটো এনেকুৱা আছিল, কাৰ বাবে এই গীত গোৱা, কাৰ বাবে এই বাট চোৱা, এই এনেকুৱা গানটো মই ধুনীয়াকৈ গাই আছোঁ। গাই থাকোঁতে হঠাৎ দেখোন মোৰ আহি কাণত কোনোবাই ফুচফুচাই কৈছে, ভাইটি কাৰ বাবে এই গীত গোৱা, মানুহ দেখোন নাই, ঘৰ যোৱা। তাৰমানে মানুহবিলাক সেই মই গাই থাকোঁতে এটা এটাকৈ উঠি গ'ল, বুজিছেনে। গতিকে তেতিয়া মোৰ মানে এটা লাজ লাগিল, মই কি কাৰণে আমাৰ গান নুশুনে। তেতিয়া কোনোবাই ক'লে নহয় সাধনা লাগিব, এনেই আৰু মানুহে শুনিবনে। গতিকে মই এতিয়া দেৰিকৈ হ'লেও এনেকুৱা শিকি আছোঁ, আৰু শিকাৰ পৰা এটা লাভ হৈছে কি, মোক এতিয়া মানুহে মাতা হৈছে, মাতা হৈ মানে এনেকুৱা সপোনতো যিটো ভাবিব নোৱাৰা কথা, এই ভূপেন দাৰ গান গাবলৈ মোক লণ্ডনলৈ মাতিলে। এইটোতো বহুত মোৰ জীৱনৰ মানে নুশুনা মানে সপোনতো ভাবিব নোৱাৰা কথা এটা। সেইটো লণ্ডনত গান গাই আহিলোঁ, কিন্তু লণ্ডনত গান গাব যাওঁতে কি হ'ল, মোক 1 ঘণ্টা সময় দিছিল। 1 ঘণ্টা সময়ত মই মানে প্ৰথমতে অলপ হাঁহি উঠা কথা, ভূপেন দাই কোৱা হাঁহি উঠা আমাক কিছুমান কথা শিকাই দিছিল, সেইটোও মই ক'ম। সেই কথাটো ক'লোঁ, কওঁতে আৰু তেওঁলোকক লগা হ'ল। তেনে কথা কৈ থাকোঁতে মোৰ প্ৰায় 40 মিনিট সময় গুচি গ'ল। 20 মিনিট সময় আছে এতিয়া গান গাব লাগে। তেতিয়া মই এই ট্ৰেকবিলাক বনাই লৈ গৈছিলোঁ। এই আজি যিটো এটা গালোঁ, সেই তেনে চিৰযুগমীয়া বিস্তীৰ্ণ পাৰৰে মানুহে মানুহৰ বাবে যেতিয়া গালোঁ, গোটেই তাৰে প্ৰবাসী অসমীয়াসকল উঠি আহি একেলগে গালে। সেইখিনি সময়ত ময়ূখ হাজৰিকাও তাতে আছিল। ময়ূখ হাজৰিকাই আমাৰ লগত একেলগে গালে, তেওঁৰ সহধৰ্মিনী লাইলীয়েও গালে। গতিকে খুব এটা মানে সেইটো আমাৰ কাৰণে মধুৰ ক্ষণ হৈ থাকিব আৰু লণ্ডনত সেইটো। আৰু কৰুণা সাগৰ দাসে তেখেতে মোক মাতি লৈ গৈছিল তাতে প্ৰবাসী অসমীয়াসকলৰ হৈ। গতিকে সেই গান গায়ো যে এনেকৈ মই কেতিয়াবা কোনোবাই মাতি নিব, এইটো সপোনতো সঁচাকৈ ভবা নাছিলোঁ। মানে এনেকুৱা অৱস্থা মোৰ আগৰ যিবিলাক হৈছিল। গতিকে এতিয়া সেইকাৰণে এইটো মানে আপোনালোক 4 ভাই আৰু আপোনালোকৰ এগৰাকী বাইদেউ, তেখেতে খুব সুন্দৰকৈ লিখা মেলা কৰি আছে। এতিয়া আপোনাৰ পিতৃ, আপোনাৰ মাতৃ এগৰাকী আদৰ্শ নাৰী, কাৰণ আপোনাৰ মাতৃ সেইগৰাকী নাৰী যিগৰাকী নাৰীয়ে স্বামীক সমাজলৈ উলিয়াই দিছিলে। স্বামী তেখেতৰ বাবে স্বামী এজন সমাজৰ প্ৰতিনিধি আছিল, ঘৰত ৰাখি থোৱা নাছিল। আৰু আপোনাৰ মাতৃয়ে গোটেই সন্তানকেইটাক ধুনীয়াকৈ লালন পালন কৰে, প্ৰত্যেকটো সন্তানকে তেখেতে উপযুক্ত মানুহ হিচাপে গঢ়ি তুলিছিল। জীৱনত পিতৃৰ কি আদৰ্শই আপোনাক মোহাচ্ছন্ন কৰিলে? জীৱনত আপুনি পিতৃৰ পদাংক অনুকৰণ কৰি আপুনি কেনেধৰণে আগবাঢ়িলে পিতৃ মাতৃ? দেউতাৰ পৰা মই এইটো শিকিলোঁ যে জীৱনটো খুব ক্ষণস্থায়ী, গতিকে এই দুখ কৰি ইমান লাভ নাই। দুখ আহিবই মানুহৰ জীৱনত, গতিকে সেইটো আওকাণ কৰিব পাৰে, শিকিব লাগিব, আয়ত্ব কৰিব লাগিব। গতিকে হাঁহি মানে জীৱন জুখিবা হাঁহিৰে। আৰু অলপ আগতে আপুনি কৈ গ'ল বয়স জুখিবা বন্ধুৰে। বয়সটো মানে বন্ধুৰে, কিমান বন্ধু আছে তোমাৰ? গতিকে যদি মানে 100 জন আছে, তোমাৰ বয়স 100 বছৰ, আৰু যদি এজন আছে তাৰমানে 1 বছৰ। গতিকে যিমানে বন্ধু থকা মানে আমাৰ কাৰণে খুব ভাল। বন্ধু বান্ধৱ লাগে আমাক। সেইকাৰণে জীৱন জুখিব লাগে হাঁহিৰে আৰু বয়স জুখিব লাগে বন্ধুৰে। এই কথাটো দেউতাৰ পৰা মই একদম মানে খুব মোৰ হৃদয়ত সোমাই গৈছিল। আৰু মায়ে মানে আমাক এই মানে ভাল হৈ থাকিব লাগে, কাৰো অন্যায় কৰিব নালাগে, আৰু মানুহক পৰাপক্ষত মৰম কৰিব লাগে। এই বস্তুটো মাৰ পৰা শিকিছিলোঁ। সেইকাৰণে চাগে মই এতিয়া বহুতো এনেকুৱা এই বিশেষভাৱে সক্ষম লোকৰ মানে একেলগে আমি প্ৰায় পৰিয়ালৰ দৰে হৈ গৈছোঁ। গতিকে ময়ো তেওঁলোকক কেতিয়াবা সহায় কৰোঁ, তেওঁলোকেও মোক সহায় কৰে।
গতিকে এই এনেকুৱা ধৰণৰ মানে এই যিটো মৰম দিলে যে মৰম পায় সেইটো মই এতিয়া বুজি পাইছোঁ মানে তেওঁলোকৰ ইমান মোৰ কাৰণে একেবাৰে সৰু হৈ গৈছে পেটটো ডাঙৰ তাৰমানে লিভাৰৰ অলপ অসুখ হৈ তেতিয়া মই আহি হোমেন বৰগোহাঁই চাই পেলাই সঁচাকৈ অসুখটো কি অসুখ হৈছে নে কি অসুখ এইটো চাই পেলাই তেনেকৈ কিমান টকা দিলে ভাল হ'ব বা এতিয়া প্ৰাথমিক চিকিৎসাটো কৰিব পাৰে এনেকৈ তেওঁলোকৰ সহায়টো কৰে সঁচাকৈ কৰোণাধাৰা এখন কৰোণাৰ সাগৰ আৰু যিসকলে আৰ্থিকভাৱে অনগ্ৰসৰ আৰু যিসকল ব্যক্তি অকণ শাৰীৰিক মানসিক অসুবিধাত বাধাগ্ৰস্ত তেওঁলোকৰ বাবে ইমান সুন্দৰ কাম কৰিছে অন্ততঃ কৰোণাধাৰাৰ কথা আমি পাতিলোঁ আকৌ এটা গীত শুনো আকৌ আমি কথা পাতিম বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালুইত তুমি বুঢ়ালুইত বোৱা কিয় বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালুইত তুমি বুঢ়ালুইত বোৱা কিয় নৈতিকতাৰ স্খলন দেখিও মানৱতাৰ পতন দেখিও নিৰ্লজ্জ অলসভাৱে বোৱা কিয় জ্ঞানবিহীন নিৰক্ষৰৰ খাদ্যবিহীন নাগৰিকৰ নেতৃবিহীনতাক নিমাতীয় সহস্ৰ বাৰিষাৰ উন্মাদনাৰ অভিজ্ঞতাৰে পংগু মানৱক সবল সংগ্ৰামী আৰু অগ্ৰগামী কৰি নোতোলা কিয় ব্যক্তি যদি ব্যক্তি কেন্দ্ৰিক সমষ্টি যদি ব্যক্তিত্ব ৰহিত তেনে শিথিল সমাজক নাভাঙা কিয় তুমিয়ে যদি ব্ৰহ্মৰে পুত্ৰ সেই পিতৃত্ব তেনে নাম মাত্ৰ নহ'লে প্ৰেৰণা নিদিয়া কিয় উন্মত্ত ধৰাৰে কুৰুক্ষেত্ৰৰে সৰসজ্জাতে আলিংগন কৰা ভীষ্মৰূপী অজস্ৰ বীৰক জগাই নোতোলা কিয় বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালুইত তুমি বুঢ়ালুইত বোৱা কিয় বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালুইত তুমি বুঢ়ালুইত বোৱা কিয় খুব সুন্দৰ আপোনাৰ গায়কী দিনক দিনে ভাল লগা হৈ আহিছে আৰু অতি সম্প্ৰতি অঞ্জন দা আপুনি ইমানেই ব্যস্ত আপুনি এজন চিকিৎসক হিচাপে আপুনি আপোনাৰ পেছাটো ইমান সুন্দৰকৈ চলাই নিয়াৰ লগতে আজিকালি আপুনি বিভিন্ন মহাবিদ্যালয়সমূহলৈ আপুনি যায় আপোনাক নিমন্ত্ৰণ কৰে আৰু আপুনি খুব উদাত্ত কণ্ঠৰে ভাষণ দিয়াৰ লগে লগে তেওঁলোকৰ বাবে প্ৰয়োজনীয় কিছু কথা কয় এই যে আপুনি যে সকলোৰে মন যায় নহয়
যে এখন যদি প্লেটফৰ্ম পাওঁ, এখন যদি কিবা যদি সুবিধা পাওঁ, ময়ো কিবা এটা ক'ম, ময়ো এনেকুৱা কিবা এটা ক'ম যাৰ দ্বাৰা হয়তো কাৰোবাৰ মনত এটা যদি সমাজৰ প্ৰতি অকণমান যদি ভাল ভাৱ এটা উকমুকাব পাৰোঁ, তেতিয়াহ'লে আমি কিবা এটা ভাল কাম কৰিছোঁ বুলি ভাবিব পাৰোঁ। এনেধৰণৰ চিন্তাবিলাক সকলোৰে মনলৈ আহে আৰু সেই সুযোগখন আপুনি পাইছে। আৰু এবাৰ মই যাওঁতে আপোনাক দেখিছিলোঁ যে আপোনাৰ লগত ময়ো গৈছিলোঁ, আমি এনেই গৈছিলোঁ আপোনাৰ লগতে, আপোনাৰ গাড়ীখনতে উঠি, কিন্তু ৰাইজে আপোনাক ইমান বেছিকৈ ঘেৰি ধৰে যে আমি ক'ৰবাতে হেৰাই গ'লোঁ। ইমান ভাল পায় আপোনাক, ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি সকলোৱে আপোনাক ইমান ভাল পায়, কোনোৱে আপোনাক চুই চাবলৈ আহিছিল, ইমান আপুনি জনপ্ৰিয়। যেতিয়া আপুনি এই ইমান জনপ্ৰিয়তা আপুনি অৰ্জন কৰিব পাৰিলে আৰু ছাত্ৰ ছাত্ৰীসকলৰ ওচৰলৈ আপুনি গৈ তেওঁলোকৰ লগত আপুনি বাৰ্তা বিনিময় কৰিব পাৰিলে, আপুনি কি বক্তব্য প্ৰদান কৰে আৰু আপোনাৰ দায়িত্বখিনি আপুনি কেনেধৰণে পালন কৰে? তাৰমানে মই এই হাঁহি উঠাৰ কথাৰ মাজতে এটা মেছেজ দিব খোজোঁ। ভূপেন হাজৰিকাদেৱে এটা আমাক ঘটনা কৈছিল, সেই ঘটনাটো কওঁ, মোৰ নিজৰ ক্ষেত্ৰত হোৱা বুলি কওঁ গৈছে, পিছত কৈ দিম এইটো ভূপেন দাই শিকাইছিল। ভূপেন দাই মানে আমাক এটা ঘটনা কৈছিল, সেইটো ঘটনাক লৈ মই এনেকৈ কওঁ যে আমি যেতিয়া মেডিকেল পাছ কৰিলোঁ, লগে লগে এইবিলাক ছাত্ৰ ছাত্ৰীসকলক কওঁ আৰু আমি যেতিয়া মেডিকেল পাছ কৰিলোঁ লগে লগে চাকৰি নাপাওঁ, আমি 6 মাহ ৰৈ থাকিব লাগে, পৰীক্ষা দিব লাগে, 3F পৰীক্ষা দিব লাগে, APSC। কিন্তু আমাৰ লগত যিবিলাক স্কুলৰ পৰা একেলগে পঢ়ি অহা ইঞ্জিনিয়াৰ হ'ল, তেওঁলোকে দেখোন আমাতকৈ আগেই চাকৰি পালে, দৰমহাৰ পইচাৰে মাক দেউতাকক কাপোৰ কানি কিনি দিয়ে, আমাৰ খুব বেয়া লাগি থাকে। গতিকে আমাৰ ডাক্তৰনীখিনি এদিন মিল হৈ পেলাই আমি ঠিক কৰিলোঁ যে আমি এনেই বহি নাথাকোঁ, কিবা এটা কৰি পেলাই টকা ঘটো দে, এই 6 মাহ এনেইনো কিয় বহি থাকোঁ, বোলে কেনেকৈ ঘটিম, বোলে আমি এটা কাম কৰোঁ, আমি 3খন নাটক বাছি লওঁ, বাছি চবেইতো আমি অলপ চলপ নাটক কৰিব পাৰোঁ, আমি কুমাৰ ভাস্কৰ নাট্য মন্দিৰ উজান বজাৰত 3 দিন নাটক কৰিম, কৰি পেলাই টিকেট বিক্ৰী কৰি দিম, মানে টিকেট কাটি চাব, যি পইচা উঠে আমি আৰু পিছলৈ নথওঁ, সেই ৰাতিতেই যিমান টকা উঠিল গন্তি কৰি পেলাই সমানে সকলো অভিনেতা অভিনেত্ৰী, চাউণ্ডৰ মানুহ, লাইটৰ মানুহ, কেমেৰা সকলোকে ভগাই দিম। তেতিয়া এনেকৈ আমাৰ ডাক্তৰনীয়ে নাটক কৰা বুলি শুনি মানে বহুত মানুহে চাইছে টিকেট কাটি। আমাৰ কমিটি এটা বনাই দিছিল, কোষাধ্যক্ষৰ কাম হ'ল ট্ৰেজাৰাৰৰ, যে প্ৰত্যেক দিন যিমান মানে উঠিব টকা ৰাতিয়ে সকলোকে ভগাই দিব, যাতে কাৰো একো মন বেয়া নহয় আৰু। গতিকে আমাৰ খুব ভাল লাগি আছে, বহুত টকা উঠিছে, আমি পাইছোঁ টকা। তাৰপিছত এনেকৈ 2 দিন বৰ ধুনীয়াকৈ নাটক হ'ল। 3 দিনৰ দিনাখন মোৰ ভাগত ৰামৰ পাৰ্ট পৰিল, আৰু বালি আৰু সুগ্ৰীৱ 2 বান্দৰ বীৰে খুব গদাযুদ্ধ কৰি থাকে। মই ৰামে অন্যায়ভাৱে পিছপিনৰ পৰা এডাল কাঁড় মাৰি পেলাই বালিক মাৰি পেলাব লাগে, কাৰণ বালিও নমৰে সুগ্ৰীৱো নমৰে, বালিক মাৰিব লাগে। গতিকে মই পিছপিনৰ পৰা এডাল কাঁড় মাৰি দিম আৰু, কিন্তু কেই নম্বৰ কাঁড়ডাল মাৰিলে সি মৰিব, আমাৰ ৰিহাৰ্চেলত কৈ দিছে 4 নম্বৰডাল মাৰাৰ লাগে যাতে সি পৰি মৰি দিয়ে আৰু। আমি এনেকৈ মই 1ডাল 2ডাল 3ডাল 4 নম্বৰডাল মাৰি বালিৰ ফালে চালোঁ, সিটো মৰা নাই। তাৰপিছত সি এনেও অংকত অলপ বেয়া আছিল স্কুলৰ পৰাই, মই বোলো ই 4লৈকেনো গন্তি কৰিব নোৱাৰিলেনে। তাৰপিছত আৰু 2ডাল আছে, যেতিয়া মোৰ ইয়াতে 6ডাল কাঁড় দি থৈছে, মই সেইকাৰণে 5 নম্বৰডালো মাৰি দিলোঁ, এইবাৰতো সি মৰা নাই। তেতিয়া মই ভাবিলোঁ কিবা এটা গণ্ডগোল আছে, মই এনেকৈ এক্টিং কৰাৰ দৰে এনেকৈ ধেনুকাঁড়ডাল লৈ গৈ তাৰ ওচৰত গৈ, বালি নমৰ কিয়? বালিয়ে ক'লে মই আজি নমৰোঁ। মই কৈছোঁ কিয়? বোলে মোক ঠাণ্ডা মুণ্ডা পাই আগৰ 2খন নাটকৰ পইচা দিয়াই নাই, প্ৰথম দিনাই দেখোন কৈছিলে কয় ৰাতিয়ে ভগাই দিব, এতিয়া মই খুজিলে কয় বোলে তোক কালি দিম দে, গতিকে মই আজি নমৰোঁ। মই এতিয়া কি কৰোঁ, এডাল কাঁড় আছে, গৈ পেলাই এইপিনে লাহেকৈ প্ৰডিউচাৰক গৈ এই পইচাটো দি নিদিয়ে কিয়, ই নমৰে। তেওঁ আহি তলেদি তাক কিবা কাগজত মেৰাই কিবা এটা দিলে, দিয়াৰ লগে লগে সি মই 6 নম্বৰডাল মাৰিব সময়ে নাপালোঁ, ধাচকৈ পৰি মৰি দিলে। মই ভাবিলোঁ মানুহে আৰু আগৰ কাৰো ৰিয়েকশ্যন হৈ মৰা বুলি ভাবিব, এই বুলি ভাবি পেলাই মই আৰামত এনেকৈ ঘূৰিছোঁ। ঘূৰোঁতে দেখোঁ সি দেখোন আকৌ এনেকৈ আধা মৰাৰ দৰে তলৰ পৰা এনেকৈ উঠি আহিছে। মই বোলো ঐ কি হ'ল, আকৌ পূৰা দিয়া নাই, 50 টকা কমাই দিছে। আকৌ মই প্ৰডিউচাৰক গালি পাৰাৰ দৰে বোলে হেৰি কি কৰি থাকে ধেমালিখন, ই নমৰে। তেওঁ আহি আকৌ তাক দিলে, সেইবাৰো মই মাৰিব সময়ে নাপালোঁ, ধাচকৈ পৰি মৰি দিলে। মই বোলো বাপৰে ৰক্ষা আৰু। তেতিয়াই মই দেখিলোঁ যে নাটকত বহুত সহযোগিতা লাগে, ইজনৰ সিজনৰ মাজত যদি সহযোগিতাটো নাথাকে তেতিয়া নাটকখন ভাল নহয়। ঠিক তেনেকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজতো সহযোগিতা লাগে, কোনোবাই অংক ভালকৈ নোৱাৰিলে জানে অলপ শিকাব লাগে, শিক্ষকেতো শিকায়ে, তথাপি বুজি নাপালে লগৰজনে যদি বুজাই দিয়ে, তেনেকৈ যদি আমি ইজনৰ সিজনৰ লগত অকল ছাত্ৰ ছাত্ৰী বুলিয়ে নহয়, সমাজৰ বিভিন্ন স্তৰৰ মানুহে ইজনে সিজনৰ লগত সহযোগিতাটো, গতিকে ভূপেন দাই আমাক সহযোগিতাটো এনেকৈ বুজাইছিল। এই সহযোগিতাৰে যদি আমি আগবাঢ়ি যাওঁ, আমাৰ
মানে জাতিটো বিশ্বৰ ভিতৰতে এটা শক্তিশালী, ইমান আমাৰ জাতি জনগোষ্ঠী আছে আমাৰ অসমৰ, সকলোৱে যদি সহযোগিতাৰে হাতত হাত ধৰি আগবাঢ়ি যাওঁ, গতিকে অসমে মানে বিশ্বৰ ভিতৰতে এটা শক্তিশালী জাতি হ'ব। গতিকে এই কথাবিলাক আমি ভূপেন দা এইবিলাক সান্নিধ্যলৈ অহাৰ কাৰণে শিকিব পাইছিলোঁ। আৰু ভাল লাগিছিল এইকাৰণেই যে ভূপেন দাক পাইছিলোঁ আমি, এই যে অলপ আগতে আবৃত্তিটো কৰিলোঁ মই গান্ধীজীৰ দৰে হ'ম, সেইটো মই সুৰ কৰিছিলোঁ গানৰ দৰে কৈ। দেউতা ঢুকোৱাৰ পিছত মানে এদিন ভূপেন দাক ওচৰলৈ গ'লোঁ, গৈ পেলাই ক'লোঁ এটা দেউতাই লিখা কবিতাটো সুৰ কৰিছোঁ, শুনি চাব নেকি, যদি ভাল পায় আপুনি গাব লাগিব। তেতিয়া তেওঁ শুনি পেলাই মানে ইছ ৰাম এইটো বৰ ভাল লাগিছে নহয় গান্ধীজীৰখিনি, মই গান্ধীজীৰখিনি গাম, তুমি কুশল কোঁৱৰখিনি গাবা। মই কৈছোঁ হ'ব। এনেকৈ কৈ পেলাই আমি তেতিয়া মই, ভূপেন দা, তাৰপিছত নিত্যানন্দ ডেকা, মণীষা হাজৰিকা, এনেকৈ এই ৰমেন দাৰ ছোৱালী বৰ্ণিকা আৰু লিমা বুলি এনেকৈ আমি সেই গানটো মানে একেলগে গাইছিলোঁ। ভূপেন দাৰ পাৰ্টখিনি গাইছিলে এনেকৈ, মই গান্ধীজীৰ দৰে হ'ম, সত্য কথাহে কম, অহিংস ব্ৰতেৰে জগত জিনিম, সত্য পথত হেৰম, মই গান্ধীজীৰ দৰে হ'ম, সত্য কথাহে কম। বৰ ভাল লাগে এনেকৈ ভূপেন দাই যদি মোৰ সুৰ এটা গায়, তাতকৈ আৰু মোক কিবা লাগে নেকি ওচৰৰ পৰা এনেকৈ। গতিকে এই দিনবিলাকৰ যেতিয়া দুখৰ সময়ত সেই কথাবিলাক কওঁ আৰু দেউতা মাৰ কথাবিলাক মনত পৰে, হাঁহি উঠা কথাবিলাক, তেতিয়া এই দুখ চুখ ক'ৰবাত গুচি যায়। মই আকৌ আপোনাক এটা কথা সুধিব বিচাৰিছোঁ, আপুনি জীৱনত বহুজন বৰেণ্য ব্যক্তিৰ সান্নিধ্য লাভ কৰিলে, আৰু এতিয়া নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক আপুনি সান্নিধ্য লাভ কৰিছে। কৰোণা ধাৰালৈ গৈ সেই বিশেষ যিসকলক আনে ঢুকি নাপায় সেই ব্যক্তিসকলৰ সান্নিধ্যও লাভ কৰিছে। শৈশৱতে আপুনি লক্ষ্যধৰ চৌধুৰীৰ পুত্ৰ, সেইজন ব্যক্তি যিজন ব্যক্তিয়ে জ্ঞানৰ পোহৰেৰে সকলোৰে মাজত পোহৰ বিলাব বিচাৰিছিল, কিতাপ পঢ়াব বিচাৰিছিল সকলোকে। এতিয়া যিটো কাম আপোনাৰ জ্যেষ্ঠ ভাতৃ আমাৰ সকলোৰে শ্ৰদ্ধাৰ অমৰজ্যোতি চৌধুৰী ছাৰে কৰি আছে, পুথিভঁৰাললৈ যোৱাৰ এটা আন্দোলন গঢ়ি তুলিবলৈ চেষ্টা কৰিছে। আপুনি সেইজন ব্যক্তিৰ পুত্ৰ, যিজন ব্যক্তি সেই সময়তে তেখেত শিক্ষামন্ত্ৰী আছিলে, সেইজন ব্যক্তি একেদৰে নাট্যকাৰ, দুৰ্দান্ত অভিনেতা, যিজন ব্যক্তিৰ প্ৰচেষ্টাত ভাস্কৰ নাট্য মন্দিৰ আজি এইটো ৰূপ পালে, সেইজন ব্যক্তিৰ পুত্ৰ, যিজন ব্যক্তিৰ লগত সুধাকণ্ঠৰ এক সাংঘাতিক এটা ঘৰুৱা সম্পৰ্ক আছিল। তেখেতৰ ছবিত, সুধাকণ্ঠৰ ছবিত লক্ষ্যধৰ চৌধুৰীয়ে অভিনয় কৰিছিলে, এটা সাংঘাতিক ওতঃপ্ৰোত সম্পৰ্ক আছে। গতিকে আপুনি পিতৃৰ পৰা জীৱনটো হাঁহিৰে জীয়াই থকাৰ আপুনি এটা ডাঙৰ আদৰ্শ গ্ৰহণ কৰিছে। তথাপিও এজন সকলো পাই জীৱনত প্ৰত্যেকটো স্তৰতে সফল হোৱাৰ পাছত ৰাইজৰ মাজত সকলো এৰি দিয়া সেই ব্যক্তিজনে আজি যে আপুনি কাম কৰিবলৈ, আজি ডক্টৰ অঞ্জনজ্যোতি চৌধুৰী হিচাপে ভিন্ন স্তৰৰ পোৱা ছাত্ৰ ছাত্ৰীসকলক আৰু নেপাই কিবা এটা পাবলৈ বৰ বিচৰা মানুহখিনিৰ ওচৰলৈ যে আপুনি গৈছে, সেইজন লক্ষ্যধৰ চৌধুৰী কোনটো কথাই আপোনাক ইমান আহ্লাদিত কৰিলে? আজি অঞ্জনজ্যোতি চৌধুৰীৰ এই ব্যক্তিত্ব গঠনত লক্ষ্যধৰ চৌধুৰীৰ ভূমিকা কেনেকুৱা ধৰণৰ? মই অলপ আগতে ক'লোৱে যে আমি সৰু থাকোঁতে আমাৰ ঘৰখনৰ আৰ্থিক অৱস্থা ইমান ঠিক নাছিল। মায়ে অকল চাকৰি কৰে, দেউতাটো ঘূৰি ফুৰে ৰাইজৰ কাম কৰি। আৰু সেইখিনি সময়তে আমি মাৰ যিটো কষ্ট দেখিছিলোঁ, মাৰ আৰ্থ্ৰাইটিছ আছিলে, গতিকে সেই মাৰ কষ্ট কৰি মায়ে যিটো আমাক মানে ডাঙৰ দীঘল কৰিছিল, গতিকে আমি এটা শিকিলোঁ যে কষ্ট কৰিব লাগিব জীৱনত, যিয়ে নহওক কষ্ট নকৰিলে কোনো মানে সুফল নাই। আৰু দেউতাৰ পৰা শিকিলোঁ যে জীৱনটো মানে উপভোগ কৰা, প্ৰত্যেকটো দিন মানে উপভোগ কৰিব লাগে, মানে হাঁহি মাতি মানে পাৰিলে সকলোকে হহুৱাব চেষ্টা কৰিব লাগে, আৰু এনেকুৱা পজিটিভ মানুহৰ লগত থাকিব লাগে, যোগাত্মক মন যাৰ আছে, যাতে মানে তেওঁলোকৰ পৰা মানে মনটো ভাল লাগি থাকে। আৰু মই দেখিছোঁ হাঁহি থাকিলে আমাৰ শৰীৰত এণ্ডৰফিন বুলি এটা হৰম'ন মানে নিৰ্গত হয়। সেই এণ্ডৰফিনটোৱে আমাক কিন্তু বহুত বেমাৰৰ পৰা হাত সৰাই ৰাখে। এইকাৰণে মই ছাত্ৰ ছাত্ৰীসকলকো কওঁ বোলে পৰাপক্ষত হাঁহি থাকিব লাগে, মানে এনেই হাঁহিলে নহ'ব, আচলতে ভিতৰৰ পৰা মানে হাঁহি উঠিব লাগিব। গতিকে সেই হাঁহিলে আমাৰ এণ্ডৰফিনে বহুত বেমাৰ, মানে বিশেষকৈ মাইগ্ৰেইন, আজিকালি বহুত ল'ৰা ছোৱালী দেখা পাওঁ মাইগ্ৰেইন, তাৰপিছতে ভৰিৰ বিষ বয়সীয়া মানুহৰ,
কিছুমানৰ আছে আঁঠুৰ বিষ, এইবিলাক বিষ নোহোৱাত মানে ই সহায় কৰি থাকে এণ্ডৰফিনে। গতিকে আমি যিটো কোনো পইচা নালাগে হাঁহিবৰ কাৰণে, আমি সেনেকুৱা কিতাপ পঢ়িব লাগে, চিনেমা চাব লাগে, বা তেনেকুৱা ব্যক্তিৰ সান্নিধ্যত যদি থাকোঁ, দৈনিক যদি আমি 5 মিনিট সময় হাঁহিব পাৰোঁ, এই দেউতাহঁতে এইটোকে শিকাইছিল, 5 মিনিট সময় তোমালোকে হাঁহিবা, দেখিবা বহুত বেমাৰৰ পৰা হাত সাৰে। দেউতাৰ তেনেকুৱা কোনো বেমাৰ নাছিল। 80 মানে হেৰি হওঁতে তেওঁৰ কৰ্কট ৰোগ হৈছিলে। কৰ্কট ৰোগ হওঁতে কিন্তু সেইটো তেওঁ সেই বয়সতো গৈ এইটো জয় কৰি আহিল। কৰ্কট ৰোগততো দেউতা ঢুকোৱা নাই, দেউতা 86 হওঁতে এইটো এনেই বয়সৰ কাৰণে যিটো বাৰ্ধক্যজনিত। আৰু এটা কথা মনত আছে, তেখেতে শেষ সময়ত লক্ষ্যধৰ চৌধুৰী ডাঙৰীয়ে ভাস্কৰ নাট্য মন্দিৰত এখন নাটক কৰিছিল, ঠিকনাখন কৰিছিল। আৰু সেই নাটকখনত পেপাৰত প্ৰত্যেকখন দৈনিক বাতৰি কাকতৰ এটা বৰ হৰফেৰে হেডলাইন হৈছিল, 84 বছৰ বয়সত দুৰ্দান্ত অভিনয়। আৰু ডাঙৰ কথা, টিকট বিচাৰি হাহাকাৰ, বহু ব্যক্তি নাটক চাবলৈ নাপাই ঘূৰি গৈছিল। আকৌ এদিন বঢ়াই দিছিল, দুদিন কৰে গৰমৰ দিনত, আৰু তেতিয়াও কিন্তু নাটক চাবলৈ নাপাই বহু ব্যক্তি ঘূৰি গৈছিল। আৰু লক্ষ্যধৰ চৌধুৰী আকৌ এবাৰ তেখেতৰ অভিনয়ে আকৌ এবাৰ জিলিকি উঠিছিল। হয় হয়। আৰু সেই ভাস্কৰ নাট্য মন্দিৰৰ প্ৰতি দেউতাহঁতৰ ইমান আকৰ্ষণ যে দেউতা যেতিয়া মানে মৃত্যুৰ আগদিনা ইণ্টাৰনেশ্যনেল হস্পিটেলত আছিল, তেতিয়া ICUত, তেতিয়া বিজয়া চক্ৰৱৰ্তী সেইখিনি সময়ত সাংসদ আছিল, তেওঁ মানে খবৰ ল'ব গৈছিল। যাওঁতে বিজয়া চক্ৰৱৰ্তীক দেখে, এই বিজয়া, এই তুমি যে ভাস্কৰ নাট্য মন্দিৰত সংসদ পুঁজিৰ পৰা টকা দিম বুলি কৈছিলা, মানে আগদিনালৈকেই চিন্তা কৰিছে ভাস্কৰ নাট্য মন্দিৰত। লগে লগে বিজয়া বাইদেৱে কৈছে বোলে, নাই নাই সেইটো দিম লক্ষ্যদা, আপুনি ভাল হৈ আহকচোন, সেইটো দিমেই সংসদ পুঁজিৰ পৰা। গতিকে মানে এই বিছনাত পৰি থাকিও মানে ৰাইজৰ কথাহে চিন্তা কৰি আছে। আৰু তেখেতে সদায় কৈছিল যে মই এতিয়াই মৰিব নোৱাৰোঁ, কাম কৰিবলৈ মোৰ বহু আছে। অৰিতো জীৱন আচলতে তেখেতসকল মানে সাংসাৰিক আছিল যদি বহুলাংকে তেখেতসকলে ৰাজহুৱা। তেখেতসকলে গমেও নাপালে আপোনালোক আটাইকেইজন সন্তান কেনেকৈ মায়ে ডাঙৰ কৰিলে। আৰু কাৰণ তেখেত সেই সময়তে মেয়ৰ আছিল, শিক্ষামন্ত্ৰী আছিল, আৰু সাহিত্যৰ ক্ষেত্ৰখনত এখন বিশাল সাগৰ তেখেতৰ। আৰু মোৰ লক্ষ্যধৰ চৌধুৰীৰ কথা যেতিয়াই মনত পৰে, মোৰ এটা কথা খুব ভাল লাগে, যিজন ব্যক্তিয়ে ইমান ৰাজহুৱাভাৱে ব্যস্ত, সেইজন ব্যক্তিয়ে কিন্তু এটা দাগ টোপোলা সদায় নতুন ল'ৰা ছোৱালীক মানে উৎসাহ দিবৰ কাৰণে যিকোনো ঠাইৰ যিকোনো বয়সৰ 5 বছৰৰ পৰা 15 বছৰ বয়সৰ যিকোনো এজন ল'ৰা ছোৱালীয়ে তেখেতলৈ চিঠি লিখিব পাৰিছিল, আৰু তেখেতে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ চিঠি উত্তৰ দিছিল। সেইটো আজিৰ দিনত এটা বিৰল ঘটনা, কাৰণ কেনেকৈ সময় উলিয়াইছে সেইটো ডাঙৰ কথা। আমাৰ অনুষ্ঠানো শেষ কৰিব সময় হ'ল। আপোনাৰ এটা গীত সুধাকণ্ঠৰ, আপুনি খুব ভাল পোৱা এটা গীত, এইটো গীত এইকাৰণেই ভাল লাগে যে এইটো মানুহক সহায় কৰা, মানুহৰ দুৰ্বলজনক সহায় কৰাৰ কাৰণে এটা আহ্বান তেখেতৰ। আমি গীতটো শুনিম। হয়। আৰু পৰিকল্পনা কি আপোনাৰ? মোৰ পৰিকল্পনা মানে মই এই যে আপুনি অলপ আগতে ক'লে এই কিতাপ পঢ়া আন্দোলনটোৰ, সেইটো যদি ময়ো অলপ কিবা মানে কৰিব পাৰোঁ, কাৰণ দেউতাৰ জন্মদিনটো আমি কিতাপৰ দিন হিচাপে পালন কৰোঁ, সেইটোৰ ওপৰত এনেই এটা গান আছেই। তাৰপিছত এই কিতাপ পঢ়োৱা এনেকুৱা এটা গান আমি কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। সেইটো কৰিলে স্কুল কলেজৰ ল'ৰা ছোৱালীয়ে সেইটো গাই পেলাই যাতে খুব ভাল পায়। আৰু আপুনি গীতটো গাব, গীতৰ কথা ওলালে মোৰ আৰু এটা কথা ভাল লাগে, আপুনি বিভিন্ন সময়ত আজিও পৰিৱেশৰ ওপৰত আপুনি ইমান ধুনীয়া এটা গীত ৰাইজলৈ আগবঢ়াইছে। আপুনি যিকোনো সময়তে সুখৰ দিনতেই হওক বা দুখৰ দিনতেই হওক, আপুনি ৰাইজলৈ খুব সুন্দৰ এটি গীত আগবঢ়ায়। মামনি বাইদেউক লৈ আপুনি ইমান ধুনীয়া এটা গীত আগবঢ়াইছিলে। মই ৰাধা গোবিন্দ বৰুৱাৰ ওপৰতো কৰিছোঁ, ভৱেন্দ্ৰনাথ শইকীয়াৰ ওপৰত গান এটা কৰিছোঁ আমি, যিসকলক মানুহে লাহে লাহে পাহৰি যাব ধৰিছে। মোৰ দেউতাই খালি কৈ গৈছিল এটা কথা খুব ভাল লাগে, বোলে জীয়াই থাকোঁতে মই ৰাইজৰ ইমান মৰম পালোঁ, মৃত্যুৰ পিছত আৰু মোক নাম নালাগে, কোনেও মানে মোৰ কাৰণে মূৰ্তি বনাব নালাগে, ৰাস্তা বনাব নালাগে। মানে সেইটো মানে এতিয়া দেখিছোঁ যে সঁচাকৈ মানে কোনেও মূৰ্তি বনোৱা নাই, ৰাস্তাও বনোৱা নাই। আৰু দেউতাই কৈছিল মই এই জীৱনতে মানে চব সুখ পাই গ'লোঁ, মানে মানুহৰ মৰম ইমান পালোঁ। গতিকে সেইটো আমি কেতিয়াবা, মই ভাবোঁ দেই, বাকীকেইজনে নাভাবে চাগে, মই এটা মূৰ্তি আমাৰ দেউতাই ক'ৰবাত লাগিছিল নেকি। তাৰমানে সাহিত্য সভায়ো এবাৰ কৈছিলে যে লক্ষ্যধৰ চৌধুৰীৰ আমি এটা মূৰ্তি গুৱাহাটীত, আৰু গুৱাহাটীত নহ'লে উত্তৰ গুৱাহাটীত য'ত সোমাই গুৱাহাটীৰ পৰা গৈ সেইখিনিতে এটা আমি সাজিম। কিন্তু এই মই ঘৰত বাকীকেইজনৰ আগত ক'লে নাই নাই দেউতাই বিচৰা নাই নহয় এনেকৈ কয়।
কিন্তু মোৰ এটা কিন্তু দুখ লাগি গ'ল, কিবা এটা যেন মূৰ্তি এটা দেখিলে দেউতাৰ ভাল লাগিব এনেকুৱা লাগে। সঁচাকৈ হয়। তেতিয়াহ'লে আমি গীতটো শুনো। হয়। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া। মানুহে মানুহৰ বাবে মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি, মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি। পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া। মানুহে মানুহৰ বাবে দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহস, তুমি হেৰুৱাবানো কি। দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহস, তুমি হেৰুৱাবানো কি। মানুহ যদিহে নহয় মানুহ, দানৱ কাহানিও নহয় মানুহ। মানুহ যদিহে নহয় মানুহ, দানৱ কাহানিও নহয় মানুহ। যদি দানৱ কাহানি বা হয় মানুহ, লাজ পাব কোনেনো কোৱা সমনীয়া। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া। মানুহে মানুহৰ বাবে। খুব ভাল লাগিল ৰঞ্জন দা, ইমান ধুনীয়াকৈ আপুনি গীতটি পৰিৱেশন কৰিছে। মোৰো খুব ভাল লাগিছে আপোনালোকৰ এই ব্যতিক্ৰম আচুদৰ সদায় ব্যতিক্ৰমী প্ৰচেষ্টাবিলাক দেখি। সমাজৰ কাৰণে তেওঁলোকে যিখিনি কৰি আছে সেইখিনিৰ কাৰণে আজি তেওঁলোকৰ হৈ এনেকৈ যে আহিব পাইছোঁ, সেইটো সঁচাকৈ মই নিজকে ধন্য মানিছোঁ। আৰু তেখেতসকলৰ এই প্ৰচেষ্টা যাতে অব্যাহত ৰাখে, নিৰবিচ্ছিন্নভাৱে তেওঁলোকে সমাজ সেৱা কৰি যায়, তাকেই মই আজিৰ দিনত কামনা কৰিম। আমাৰ এই প্ৰচেষ্টা তেতিয়াহে আগবঢ়াব পাৰিম যেতিয়া আপোনালোকৰ দৰে যোগ্য ব্যক্তিসকলে আমাক সদায় সহায় সহযোগিতা, আমি সদায় সহযোগিতা কৰিবলৈ সাজু এনেকুৱা ভাল কাম যিসকলে কৰি আছে। গতিকে মই আপোনালোকৰ শলাগ লৈছোঁ আৰু এনেকৈ আগবাঢ়ি যাওক সমাজৰ। মোৰ আৰু এটা কথা সুধিব মন গৈছে, সকলোখিনি যেতিয়া সুস্থ হৈ উঠিব, কৰোণা ভাইৰাছ নাইকিয়া হৈ যাব, COVID-19 নাইকিয়া হৈ যাব, তেতিয়া আপুনি আৰু আপোনাৰ বৌ, আপোনাৰ পৰিবাৰক, আমাৰ বৌ
আমি যদি কওঁ যে আপোনালোকে কোনোবা এখন ঠাইলৈ যাওক ফুৰি আহকে, আপুনি বাৰু ক'ত যাবলৈ বিচাৰিব? আমি মানে সাধাৰণতে অলপ পাহাৰীয়া জেগা, আৰু এতিয়া সোণাপুৰৰ সেইখিনি গৈও ভাল লাগে আৰু কেতিয়াবা শ্বিলং গৈও ভাল লাগে, কিন্তু আমাৰ অসমতে যিহেতু আমাৰ আছে কাজিৰঙা আছে, কাজিৰঙাখন এবাৰ আকৌ এবাৰ চাবৰ খুব মন আছে। ঠিক আছে দৰ্শকসকল, আমি আশা কৰিম কাজিৰঙালৈ আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ অঞ্জন জ্যোতি চৌধুৰী দাদা আৰু তেখেতৰ সুযোগ্য পৰিবাৰ বৌ যাব। সোনকালে সকলোৰে ভাল হওক, মংগল হওক, আৰু যেতিয়া সকলোখিনি ভাল হ'ব দাদা আৰু বৌ কাজিৰঙালৈ যাব। আৰু আপোনালোকেও যদি ভাবে আমি এদিন ক'ৰবালৈ ওলাই যাওঁ, এপাক ফুৰি আহিবগৈ, কাৰণ অসমখন পৰ্যটনৰ বাবে ইমান ধুনীয়া ঠাই। আপুনি গুৱাহাটীখনেই যদি ভালকৈ চায়, ইমান ধুনীয়া ধুনীয়া ঠাই আছে। গতিকে আমি আশা ৰাখিছোঁ আমি সকলোৱে এদিন মুক্ত আকাশৰ তলত মুক্ত বিহংগৰ দৰে সকলো ওলাই আহিব পাৰিম। আৰু আমি সকলোৱে তৎপৰ হ'ব লাগিব নিজৰ পৰিৱেশটো সুন্দৰ কৰি ৰাখিবলৈ। আজি বিশ্ব পৰিৱেশ দিৱস, আজিৰ দিনটোতে আমি যদি আমাৰ ঘৰৰ চৌহদত আমাৰ কণমানিহঁতৰ যোগেদি এটা বা দুটা গছপুলি ৰুওঁ, আৰু এই গছপুলিটো সম্পূৰ্ণ তত্ত্বাৱধান আমাৰ কণমানিহঁতক দিওঁ, তেতিয়াহ'লে কণমানিহঁতৰ গছৰ প্ৰতি মৰমটো জাগৃত হ'ব। আৰু এনেধৰণে আমি নিজৰ প্ৰচেষ্টাৰে সৰু সৰু কামেৰে আমি যদি পৰিৱেশ প্ৰদূষণৰ পৰা প্ৰকৃতিক যদি আমি যদি প্ৰদূষণৰ পৰা ৰক্ষা কৰিব পাৰোঁ, পৰিৱেশ যদি সুন্দৰ কৰিব পাৰোঁ, সেয়াই হ'ব আমাৰ সমাজলৈ আগবঢ়োৱা এটা পদক্ষেপ, এটা ভাল কাম। গতিকে আহক আজিৰ দিনটোত আমি কামেৰে উদযাপন কৰোঁ, সেউজীয়া কৰিবলৈ চেষ্টা কৰোঁ, আমি আমাৰ চৌকাক মুকলি আকাশখন ধোঁৱাৰ পৰা মুক্ত কৰিবলৈ চেষ্টা কৰোঁ। তেতিয়াহে আমি এখন সুন্দৰ পৃথিৱী আশা কৰিব পাৰোঁ, আৰু এই সুন্দৰ পৃথিৱীখন আমাৰ সমাজলৈ অহা আমাৰ ভৱিষ্যত প্ৰজন্মক আমি দি যাব পাৰিম। আজি এই বিশেষ দিনটোৰ লগত সংগতি ৰাখি আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ অঞ্জন জ্যোতি চৌধুৰী দাদা আহিলে, আৰু মই কেমেৰাৰ সন্মুখতে তেখেতৰ পৰা প্ৰতিশ্ৰুতি আদায় কৰিছোঁ পৰৱৰ্তী অনুষ্ঠানতো যাতে আমাৰ নিমন্ত্ৰণ পালে দাদা আমাৰ মাজলৈ আহে। দাদাক খুব ভাল পালোঁ আজি আমাৰ মাজলৈ আহিলে। ধন্যবাদ দাদা। Welcome to Spectrum Ventures, an institution committed towards excellence in IITJ, NEET, AIMS and boards preparation. We offer courses for classes 11 and 12, repeaters and pre-foundation. We have a team blended with youth and experience, dedicated in nurturing young talents of Northeast. The administrative team maintains a special care unit for each and every student. We provide in-house hostel facilities. 4 years of hard work, constant dedication and support from my team, parents and teachers have helped me to start an educational revolution in Assam. Every year we have dominated in the results of NEET 2019 and JEE 2019 and is not an exception. This time, more than 55 selections have taken place out of 112 students, with Upasana Talukdar being the highest with 643 marks. Best team, best teachers and the entire dedication has helped us to grow to become the fastest coaching institute in Assam. Welcome to Illumis Clinic. Look good, feel better. Illumis Clinic is Guwahati's first state-of-the-art aesthetic clinic located in the heart of Guwahati at ABC. Our services include cool sculpting, Exilis Elite, Botox and filler treatment, thread lifts, lasers and medifacials. Illumis Clinic was founded by Dr. Reema Das Malik in 2015 with the encouragement of her father-in-law late Bimal Chandra Malik and husband Dr. Saikat Malik, a laparoscopic surgeon himself at Narayana Hospital, Guwahati. Dr. Reema is a pioneer in bringing new technologies in the field of aesthetics in Northeast. She is a visiting faculty at Institute of Laser and Aesthetic Medicine, New Delhi and Allergan Medical Institute, Singapore. She has attended numerous trainings, seminars, conferences and workshops, both in India and outside, in the areas of aesthetics and cosmetology. She is the recipient of Dynamic Women Entrepreneur of the Year, Mumbai in 2016. Breakthrough Innovation in Modern Aesthetics and Skincare Practice, Mumbai in 2017 and Women Achievers Award, Guwahati in 2018 for significant contribution in the field of aesthetics and cosmetology by TV18 Group. Dr. Reema has worked hard to spread awareness about aesthetics across various industries and organizations in rural and urban areas in Northeast through organizing training programs and awareness campaigns.
She has been the part of several talk shows in FM and news channels. She regularly writes articles in newspapers and magazines. She is associated with many beauty pageants in Northeast. The team at Illumis Clinic is proud to celebrate its 5th anniversary with you.